বন্ধু-বান্ধৱীসকল, আপোনালোকক মই প্ৰথমে যিটো পদৰ কাৰণে বিজ্ঞাপনটো দেখাব বিচাৰিছোঁ, এইটো আপোনালোকে চাওক পিয়নৰ পদ। আজি যিহেতু পিয়নৰ পদেই দেখাম, গতিকে ইয়াতে পিয়নৰ পদ এইটো আহিছে আপোনালোকৰ কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে মই এইটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে আপোনালোকে চাওক দৰং মঙলদৈৰ পৰা এইটো পদ আহিছে। এই পদটো আহিছে যিহেতু চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অফিচৰ ফালৰ পৰা ইয়াতে পিয়নৰ পদ আহিছে। আপোনালোকে দেখিছে দুটা পদ আছে ইয়াতে। এই পদটো হৈছে আনৰিজাৰ্ভ পদ আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু দৰমহা কিমান হ'ব এইখিনি কথা মই জনাম। প্ৰথমতে দৰমহাটোৰ কথা আপোনালোক জনাই লৈছোঁ। দৰমহাটো আপোনালোকে চাওক, গ্ৰেড পে'টো আপোনালোকৰ ইয়াতে থাকিবই, প্লাছ আদাৰ এলাউঞ্চেছ থাকিব, স্কেল পে' প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাউঞ্চেছ। আপোনালোকৰ স্কেল পে'টো হ'ব 12,000 টকাৰ পৰা 52,000 ভিতৰত আৰু গ্ৰেড পে'টো থাকিব 3,900 টকা প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে ক্লাছ 8 পাছ বিচৰা হৈছে, ক্লাছ 8 ষ্টেণ্ডাৰ্ড বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান ক্ৰাইটেৰিয়াও ইয়াতে বিচৰা হৈছে। এই পদকেইটা আপোনালোকে যিকেইটা স্কিল আপোনালোকৰ প্ৰয়োজন আছে, প্লাম্বাৰ আছে, ইলেক্ট্ৰিচিয়ান আছে, ড্ৰাইভাৰ আছে, ছুইপাৰ আছে, কম্পিউটাৰ অপাৰেটৰ আছে, এইখিনি আপোনালোকৰ থাকিলে ইয়াতে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, অনলাইন আবেদন নাই, ইয়াতে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদনৰ এইটো ডেট হৈছে আপোনালোকৰ 30 আগষ্ট 2025। গতিকে 30 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে আবেদন কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। গতিকে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেতিয়া ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে জানিব পাৰিব। এইটো চাওক আপোনালোকক dorongjudicaary.gov.in ইয়াতে যাব লাগিব, তাৰ পৰা আপোনালোকে জানিব পাৰিব। এতিয়া আমি আহোঁ নেক্সট যিটো বিজ্ঞাপন আহিছে, আমি এই বিজ্ঞাপনটোলৈ। মানুহসকল, এইটো আপোনালোকে দেখিছে, এইটো পিয়নৰ পদেই হয়। এইটো আপোনালোকে চাওক, ইয়াতে পিয়নৰ পদ, ইয়াতে এটা পদ আছে। ইয়াতো দৰমহাটো আপোনালোকৰ পে' স্কেলটো 12,000 পৰা 52,000 আৰু গ্ৰেড পে'টো 3,900 টকা। ইয়াৰ কাৰণেও আপোনালোকক ক্লাছ 8 পাছ হ'ব লাগিব। আৰু যদি আপোনালোকে অনৱাৰ্ড যদি SSLC যদি আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে কি হ'ব, ইলিজিবল হ'ব। আৰু ইয়াত কেটেগৰীটো আপোনালোকক অ'পেন কেটেগৰীত এই পদটো দিয়া হৈছে। এই পদটো আহিছে চিৰাঙৰ পৰা আহিছে, কাজলগাঁও চিৰাং, তাৰ পৰা এই পদটো আহিছে। ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াতে ChirangJudiciary.gov.in গৈ আপোনালোকে চাই ল'ব পাৰিব। যিহেতু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই পিয়নৰ পদ খালী হৈছে, গতিকে যিখিনি মই পাৰিছোঁ সেইকেইটা আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই আজি দুটা ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকক জনাইছোঁ আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ এই পদসমূহ আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ যিটো অনলাইন ডেটটো আপোনালোকে ইয়াতে ষ্টাৰ্টেড ডেটটো আপোনালোকক কৈছোঁ যে 31/7 পৰা ষ্টাৰ্ট হ'ব আৰু 14 আগষ্টলৈকে ইয়াৰ ডেট থাকিব। গতিকে 14 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ কথা অলৰেডি আপোনালোকে গম পালে। ইয়াতে বয়সৰ কথা উল্লেখ আছে, 18 পৰা 40 বছৰ। আৰু যিসকল SC ST আৰু OBC তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্ট ৰুল মতে ৰিলেক্সেশ্যন যিটো থাকিব লাগে 5 বছৰ 3 বছৰ, এইখিনি আপোনালোকে পাই যাব। গোটেইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ ইয়াত আবেদন কৰিবলৈ হ'লে আছাম গভৰ্ণমেণ্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিখিনি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন আছে, যেনে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, NOC, এই সকলোখিনি ডকুমেণ্টছ আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। তেতিয়া আপোনালোকে এইখিনি ফৰ্মখন আপোনালোকৰ কমপ্লিট হ'ব। আৰু ইয়াৰ পিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছবিলাক কেনেধৰণে হ'ব, আপোনালোকৰ এক্সাম হ'ব, ৰিটেন এক্সাম হ'ব, ৰিটেনৰ পিছত আপোনালোকৰ ভাইভা হ'ব। এইখিনি প্ৰচেছ আপোনালোকে পিছত জানি ল'ব পাৰিব। আৰু সবিশেষ আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ। নহ'লে আপোনালোকে কিবা অসুবিধা হ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰি দিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু তেনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে সকলোবিলাক ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে। আজিলৈ ইমানেই। থেংক ইউ।